আজি মোৰ মাহেকীয়াৰ প্ৰথমটো দিন, কিন্তু কিয়? আৰু বাইদেউৰ আজি মাহেকীয়াৰ প্ৰথম দিন, কিন্তু কিয়? বহুত ডাঙৰ প্ৰশ্ন কৰিছে দে বাইদেউ। অলপ ভাবিব লাগিব ৰ। বাইদেউ মইতো ল'ৰা মানুহ নাজানো, আপুনি কৈ দিয়ক কি কাৰণত। এই মাহেকীয়াৰ সময়তো মই ভয় কৰা নাই বগা ড্ৰেছ পিন্ধি জঁপিয়াবৰ কাৰণে, কাৰণ মই ব্যৱহাৰ কৰিছোঁ এভাৰটিনৰ পিৰিয়ড কেয়াৰ ডিছপ'জিবল পিৰিয়ড পেণ্টি। আচ্ছা, তাৰ কাৰণে। কিন্তু বাইদেউ তুমি ক'লে আমি কেনেকৈ বিশ্বাস কৰিম? আমাক দেখুৱাব লাগিব ন, তুমি কিজানি মিছা কথা কৈ আছা। দেখুৱাব লাগিব আৰু কেনেকে ইউজ কৰিছা, ব্যৱহাৰ কৰিছা, আমাক সেইখিনি দেখাই দিব লাগিব একেবাৰে ভালকে বুজাই। মুখেদি ক'লে আমি বিশ্বাস নকৰো নহয়। পুৰুষসকল বা মহিলাসকল, আপোনালোকৰ ব্যক্তিগত পাৰ্টত বা অন্য অলাগতিয়াল অংগত নোম আছে নেকি? আচ্ছা বাইদেউ, মানুহৰ গাত কোনটো অলাগতিয়াল অংগ আছে? মইতো জানামতে চব লাগতিয়ালে অংগ। তোমাৰ অলপ আছে, অভাৰ চাইজ অংগ আছে, কিন্তু আমাৰতো আৰু আৰু সেই নোম গুচাবৰ কাৰণে আপোনালোকে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা হাতত লয়? গাইজ, এটা সঁচা কথা কবাচোন, ভিডিঅ'টো যে ইমান টাইম চালা, ছোৱালীজনীৰ মুখৰ ফালে চাইছে নাই? মুখৰ ফালে এবাৰ চকু গৈছে নাই? মোৰতো গাইজ যোৱা নাই দেই। তাৰ য'ত চকু গৈছে মোৰ, আৰু সেইটাই তাৰ ভিউচৰ কাৰণ। এটাৰ কাৰণে ভিউজ পায়। ভিডিঅ'খন যদি নাচাওঁ বুলি ভাবা, তথাপিও চকু যায়।